হেৰিষ্টো ৱেলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী। তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ বাইদেউসকলৰ বন্ধু বান্ধৱীসকল, তো মই আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। এইটো হৈছে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে 2026 চনত নীট পৰীক্ষা দিম বুলি ভাবিছে, তো তেওঁলোকৰ বাবে সুখবৰ। তো NTA নটিফিকেশ্যন আনিছে। তো অনলাইন প্ৰক্ৰিয়াটো 8 তাৰিখৰ পৰা 8 ফেব্ৰুৱাৰী 2026 পৰা আৰম্ভ হৈছে আৰু এইটো 8 মাৰ্চলৈ চলিব। এক মাহৰ ভিতৰত আপোনালোকে অনলাইনটো কৰি ল'ব লাগিব। যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মেডিকেল এক্সাম দিব বা প্ৰাইভেটকৈ হ'লে B.Pharm D.Pharm বা যিকোনো ফাৰ্মাচী লাইনত পঢ়িব, তেওঁলোকে এইটো এক্সাম দিবই লাগিব। এক্সাম নিদিলে তেওঁলোকে এডমিশ্যনটো নহ'ব। পাছ কৰক নকৰক কিন্তু এক্সামটো বহিব লাগিব। তো ইয়াৰ বাবে জেনেৰেলৰ বাবে 1700 টকা অনলাইন পে'মেণ্ট ধাৰ্য কৰা হৈছে আৰু EWSৰ বাবে 1600 টকা পে'মেণ্ট কাটিব লাগিব। তো আপোনালোকে এইখিনি অনলাইন কৰি ল'ব। তো মনত ৰাখিব 8 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু এইটো 8 মাৰ্চলৈ চলিব। তো ইয়াৰ ভিতৰতে আপোনালোকে অনলাইনখিনি কৰি ল'ব। তো ইয়াৰ বাবে যিবিলাক ছাত্ৰ ছাত্ৰী এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব তেওঁলোকে এপ্লাই কৰিব পাৰিব, আৰু যদি নহয় মানে ফাৰ্ষ্ট ইয়াৰৰখিনিও দিব তেওঁলোকেও দিব পাৰিব, ট্ৰাই কৰি চাব পাৰে এনে এক্সামটো কেনেকুৱা হয়। তো এইখিনি আছিল সৰুকৈ ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগিল আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ আহিছোঁ, ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।